নমস্কাৰ বন্ধুসকল, ড্ৰিমছ অসমৰ নতুন ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি মই আপোনালোকক জনাম অসম গ্ৰামীণ বিকাশ বেংকৰ এটিএম কাৰ্ডৰ পিন কেনেকৈ জেনেৰেট কৰিব পাৰিব। চ' এটিএম কাৰ্ডৰ পিন জেনেৰেট কৰিবলৈ আপোনালোকে কি কৰিব লাগিব, যেতিয়াই আপোনালোকক বাই পোষ্টৰ যোগেদি যি এটিএম কাৰ্ডটো আহিব, সেই এটিএম কাৰ্ডটো নি প্ৰথমে আপোনালোকে ব্ৰাঞ্চত লৈ যাব লাগিব। ব্ৰাঞ্চলৈ লৈ যাব, যেতিয়া আপোনালোকে বাই পোষ্টৰ যোগেদি যেতিয়া আপোনাৰ হাতলৈকে আহিব, তেতিয়া আপোনালোকে কি কৰিব লাগিব, এই দেখিছে আপোনালোকে এই যি ফৰ্মখন আছে, ইয়াত এখন পেকেটটো খুলিব লাগিব। খোলাৰ পিছতে ইয়াৰ পিছত এখন ফৰ্ম পাব, সেই ফৰ্মখন আপোনালোকে ফিল আপ কৰিব লাগিব। ফৰ্মখন ফিল আপ কৰা সময়ত আপোনালোকে ইয়াত দেখিলে পাইছে, ইয়াত নেম, একাউণ্ট নম্বৰ আৰু কাৰ্ড নম্বৰ আটাইকেইটা দি আপোনালোকে ইয়াত ছিগনেচাৰ কৰি এইখন বেংকত আপোনালোকে ছাবমিট কৰিব লাগিব। বেংকত ছাবমিট কৰাৰ পিছত এইখন বেংক অথৰিটিয়ে এইখন ভেৰিফাই কৰিব। ভেৰিফাই কৰাৰ পিছতেই আপোনালোকে সেই এটিএম কাৰ্ডটো নি পাঞ্জাৱ নেশ্যনেল বেংক যি PNB, সেই PNB ATMত গৈ পিন জেনেৰেট কৰিব পাৰিব। আহকচোন। চ' প্ৰথমতে আপোনালোকে আহিব লাগিব পাঞ্জাৱ নেশ্যনেল বেংক ATMলৈ। চ' পাঞ্জাৱ নেশ্যনেল বেংকত আহি আপোনালোকৰ যি আসাম গ্ৰামীণ বিকাশ বেংকৰ এটিএম কাৰ্ডটো এনেকৈ ভৰাই দিব লাগিব। চাওক, এনেকৈ ভৰাই দিয়াৰ পিছতে আপোনালোকে ইয়াত লেংগুৱেজ চিলেক্ট কৰিব লাগিব, ইংলিছ আৰু হিন্দী। মই ইংলিছ চিলেক্ট কৰিছোঁ। ইয়াৰ পিছত দেখিছে আপোনালোকে ইয়াত কেইবাটাও অপশ্যন দেখিছে। এইফালে অপশ্যনবিলাক মই যাব নালাগে, উইথড্ৰ আছে, পিন চেঞ্জ আছে, বেলেঞ্চ এনকুৱাৰী, মিনি ষ্টেটমেণ্ট। চ' এইফালে দেখিছোঁ আপোনালোকে লেফ্ট ছাইডে চাব, বাওঁহাতে ইয়াত দেখিছে আপোনালোকে এইটো পিন জেনেৰেশ্যন। চ' মই এতিয়া পিন জেনেৰেশ্যন কৰিব লাগিব, সেইকাৰণে পিন জেনেৰেশ্যনত আপোনালোকে টাচ কৰিব লাগিব। পিন জেনেৰেশ্যনত টাচ কৰাৰ পিছতে আপোনালোকে কি কৰিব লাগিব, OTP জেনেৰেশ্যন। চাওক, আপোনালোকে OTP জেনেৰেশ্যনত ক্লিক কৰিব লাগিব। OTP জেনেৰেশ্যনত ক্লিক কৰাৰ লগে লগে আপোনালোকৰ যি ৰেজিষ্টাৰ মোবাইল থাকে, সেই মোবাইল নাম্বাৰত এটা OTP যাব। চ' মই ইয়াত ক্লিক কৰি দিছোঁ। ইয়াত চাওক, দেখিছে OTP হেজ বিন চেণ্ড টু ইয়ৰ ৰেজিষ্টাৰ্ড মোবাইল নাম্বাৰ। আৰু সেই ৰেজিষ্টাৰ্ড মোবাইল নাম্বাৰটো লৈ আপোনালোকে পুনৰ এণ্ট্ৰি কৰিব লাগিব। কেনেকৈ এণ্ট্ৰি কৰোঁতে আপোনালোকে পুনৰবাৰ এটিএম কাৰ্ডটো এনেকৈ ভৰাই দিব লাগিব। এনেকৈ ভৰাই দিয়াৰ পিছত কিছু খন্তেক ৱেইট কৰিব লাগিব। ইয়াত পুনৰ লেংগুৱেজ চিলেক্ট কৰিব লাগিব আমাৰ। চ' আকৌ পিন জেনেৰেশ্যনত চিলেক্ট কৰিব। পিন জেনেৰেশ্যন চিলেক্ট কৰাৰ পিছতে আপোনালোকে OTP ভেলিডেশ্যন দেখিছে, যিটো OTP নাম্বাৰ আহিছিলে সেই নাম্বাৰটো আপোনালোকে ভেলিডেশ্যন কৰিব লাগিব। তো OTP নাম্বাৰ ভেলিডেশ্যন কেনেকৈ কৰিব, ইয়াত মই OTP নাম্বাৰটো যিটো আহিছিলে মই এইটো ফিল আপ কৰি দিছোঁ। চ' ইয়াত OTP নাম্বাৰ যিটো আছিলে সেইটো ফিল আপ কৰাৰ পিছতে ইয়েছত ক্লিক কৰি দিলোঁ। এই ইয়েছত ক্লিক কৰাৰ পিছতে আপোনালোকে নতুন পিন দেখিছে, পিন চেঞ্জ। আপোনালোকে নতুন যিটো আপোনালোকৰ যিটো সহজে মনত ৰাখিব পৰা এটা পিন নাম্বাৰ আপোনালোকে চিলেক্ট কৰিব লাগিব। ইয়াত মই মাৰি দিছোঁ। দেখিছে, সেই যিটো আপোনালোক OTP নাম্বাৰ মাৰিলে সেই OTP নাম্বাৰটো আপোনালোকে পুনৰ ইয়াত এণ্টাৰ কৰিব লাগিব। ইয়াত চব দেখিলে পাইছে, পিন চেঞ্জ ছাকচেছফুলি হৈ গ'ল। চ' ডেট মিনছ আপোনাৰ যি আসাম গ্ৰামীণ বিকাশ বেংকৰ ATMৰ যি পিন নাম্বাৰটো ছেট হৈ গ'ল। এনেকৈ আপোনালোকে এইদৰে আপোনালোকৰ যি আসাম গ্ৰামীণ বিকাশ বেংকৰ ATMৰ পিন এনেকৈ ইয়াত ক্ৰিয়েট কৰিব পাৰিব। ধন্যবাদ। দেখিছে, 500 টকা মই ইয়াত এণ্টাৰ কৰি দিলোঁ। এণ্টাৰ কৰাৰ পিছতে প্ৰচেছত ক্লিক কৰিলোঁ। প্ৰচেছত ক্লিক কৰাৰ পিছত যি আপোনাৰ পিন ছেট কৰিছিলে, সেই পিনটো আপোনালোকে ইয়াত টাইপ কৰিব লাগিব। পিন টাইপ কৰাৰ পিছতে আপোনাৰ পইচাটো চাওক, ইয়াৰ ট্ৰেঞ্জেকশ্যন ইজ বিন প্ৰচেছ, প্লিজ ৱেইট। আৰু দেখিলে মোৰ ইয়াত ATMৰ পৰা 500 টকা এটা এইটো ওলাই আহিলে। চ' এনেকৈ আপোনালোকে ট্ৰেঞ্জেকশ্যন কৰিব পাৰিব। ভিডিঅ'ত ইমানখিনি আছিলে। ভিডিঅ'টো সকলোকে চাই থকাৰ বাবে আপোনালোকক ধন্যবাদ জনালোঁ।